মানুহৰ দৈনন্দিন আমি লগ পাবৰ কাৰণে মাধৱদেৱৰ দৰে প্ৰাৰ্থনা কৰিব লাগে ভগৱন্তক। কি বুলি? কৃপাৰ সাগৰ দেৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণনাম। আপুনি ভকতৰ সংগতহে ঈশ্বৰৰ নাম পাব, আনত ক'ত পাব? গতিকে জগত পাৱন হৰি কথাসমূহ দাই ভকতৰ সংগ বিনে আন সংগে নাই। আজিৰ নিচিনা অনুষ্ঠান পাবৰ কাৰণে ভাগ্য লাগিব। দুৰ্ভগীয়াবিলাকে ইয়ালৈকে আহিব নোৱাৰে, কাৰণ তেওঁলোক মামৰ থকা লুৱে যেনেকৈ চুম্বক আকৰ্ষণ কৰিব নোৱাৰে বা চুম্বকে মামৰ থকা লু আকৰ্ষণ কৰিব নোৱাৰে, তেনেকৈ যাৰ মানে দুৰ্ভাগ্য আছে বা কৰ্মবন্ধ মামৰ আছে, সি সহজতে ঈশ্বৰৰ কথা শুনিবলৈ আহিব নোৱাৰে। মনত ৰাখিব কথাটো। এই তত্ত্ব আমাক বিজ্ঞানসন্মতভাৱে দি আছে। শংকৰদেৱৰ ধৰ্মটো বিজ্ঞানসন্মত, যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম। যিটো ধৰ্মত বিজ্ঞান নাই অন্ধ, যিটো বিজ্ঞানত ধৰ্ম নাই খোৰা। ধৰ্ম আৰু বিজ্ঞান ওতঃপ্ৰোত সম্বন্ধ। গতিকে আমি বিজ্ঞানসন্মতভাৱে আমি সকলো কথা বিচাৰ বিবেচনা কৰিব লাগিব, তেতিয়াহে আমাৰ মন সংস্কাৰ হ'ব। ইয়াত সেইকাৰণে কৈছে শুক নিগদতি শুনিউক পৰীক্ষিত বসুদেৱ নাৰদ সংবাদ বিপৰীত। বসুদেৱ আৰু নাৰদৰ মাজত যিটো আলোচনা হৈছিল, বিপৰীত আলোচনা এটা হৈছিল। সেই কথাটো মই তোমাৰ আগত আজি ক'ম। নিমি নৱসিদ্ধ যেন ভৈল উপাখ্যান। নিমি আৰু নৱসিদ্ধৰ মাজত যি আলোচনা উপাখ্যানৰ দ্বাৰা যি হৈছিল, কহো সাৱশেষ কথা হুয়ো সাৱধান। মই সাৱশেষ মাৰি ক'ম, তুমি সাৱধানে শুনা। বাৰে বাৰে নাৰদক প্ৰথান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণক গৌৰৱে। নাৰদ এদিন কৃষ্ণৰ ওচৰলৈ গৈছিল দ্বাৰকালৈ। কিছু সময় কথা পতাৰ পিছত নাৰদক কৈছিল তুমি যোৱাগে, কিন্তু নাৰদে কৃষ্ণক এৰি যাব খোজা নাই। এই কথাটোৱে আমাক কি বুজাইছে? যে কৃষ্ণৰ অমৃতময় কথাৰ প্ৰতি আমি সদায় অনুৰাগী হ'ব লাগে। অনুৰাগেই হৈছে ভক্তিৰ প্ৰতীক। পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আজি আপোনালোকে অনুৰাগ থকাৰ কাৰণে বহি আছে, কঠখনত ইমান সময় বহি আছে, যোৱা সময়লৈকে বহি থাকিব। ঘৰত অকলে ইমান সময় কঠ এখনত বহি থাকিব পাৰিলেহেঁতেন নে? নোৱাৰিলেহেঁতেন। কোনে বহুৱাইছে আজি? আমাক বেদে কৈছে পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। আপোনালোকে আজি ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। এই আগ্ৰহটোৱে হৈছে ভক্তিৰ প্ৰতীক। ই আমাক 6টা প্ৰমোচন দিব, মনত ৰাখিব কথাটো। আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমি এইটো পৰিৱেশলৈ নিজক আনিবই লাগিব। এই জন্মত নহয়, পিছৰ জন্মত আনিব লাগিব। আপুনি যেতিয়ালৈকে মুক্তি লাভ নকৰে তেতিয়ালৈকে সংসাৰ চক্ৰত ঘূৰিয়ে থাকিব লাগিব। চক্ৰবৎ পৰিৱৰ্তনতে দুখানিচ সুখানিচ। চকৰিৰ দৰে আমাৰ জীৱ পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। গতিকে ভাগৱত শুনি আমি যেতিয়ালৈকে নিজক পূৰ্ণ সংস্কাৰ কৰিব নোৱাৰিম, তেতিয়ালৈকে টপস্ফিয়াৰ, টেটস্ফিয়াৰ, আইনস্ফিয়াৰ 3টা লেয়াৰৰ ভিতৰত আমাৰ জীৱ অহা যোৱা কৰি থাকিব লাগে। তাৰ সেই লেয়াৰ ভেদ কৰি গুচি যাব নোৱাৰে। এইটো ধৰ্মই কৈছে, বিজ্ঞানেও কৈছে। ঈশ্বৰৰ কথা নুশুনা মানুহ কেতিয়াও সংস্কাৰ হ'ব নোৱাৰে। চাবোন চাৰ্ট নিদিয়া কাপোৰ কেতিয়াও পৰিষ্কাৰ হ'ব নোৱাৰে। যিমানেই দামী কাপোৰ নিপিন্ধক কিংবা মলি কৰিবই, আৰু মলি গুচাবলৈ চাবোন চাৰ্ট ব্যৱহাৰ কৰিবই লাগিব। আপুনি গাঁওখনত যিমান ধনী মানি বিদ্যাৱন্ত সম্পদশালী নহওক কিংবা আজিৰ দৰে অনুষ্ঠানত আহি ভাগৱত শুনিবই লাগিব। মই গাঁওখনৰ ভিতৰত ধনী মানুহ, বিদ্যাৱন্ত মানুহ, সম্পদশালী বুলি যদি আজি অনুষ্ঠানলৈ নাহে, তেওঁ সংস্কাৰ হ'ব নোৱাৰিব। তেওঁ পূৰ্ব পুণ্যৰ কাৰণেহে এই জন্মত ধনী মানুহ হৈ ভোগ কৰি আছে। পিছৰ জন্মত তেওঁ তললৈ গুচি যাব লাগিব। এই চকৰিটোকে ঘূৰাই আছে দেই। চক্ৰবৎ পৰিৱৰ্তনতে দুখানিচ সুখানিচ। সুখ দুখ কাৰো কাৰণে স্থায়ী নহয়, কিন্তু 5জনে স্থায়ী কৰিব পাৰে। মনত ৰাখিব, সন্ত, মহন্ত, ভক্ত, বৈষ্ণৱ, সাধু। আপুনি যদি ভাগৱত শুনি
এই পাঁচজনৰ ভিতৰত গুণগতভাৱে নিজক এজন কৰি ল'ব পাৰে। মানুহেতো হিংসা কৰি নোৱাৰে, স্বয়ং ভগৱানেও আপোনাক পদচ্যুত কৰিব নোৱাৰে। এই কথা প্ৰহ্লাদে প্ৰমাণ কৰি থৈ গৈছে। প্ৰহ্লাদে তেওঁৰ পিতৃ হিৰণ্যকশিপুক নৃসিংহ অৱতাৰ বধ কৰাৰ পিছত নৃসিংহৰ খং মাৰ যোৱা নাছিল। দেৱতাসকল তেওঁৰ ওচৰলৈ যাবলৈ সাহস কৰা নাছিল। প্ৰহ্লাদক ক'লে, যোৱা তুমি স্তুতি কৰা। তেওঁ স্তুতি কৰি ক'লে, প্ৰভু, মোৰ পিতাদেউ তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে। মোৰ মুখলৈ চাই তুমি পিতাদেউক গতি দিব লাগে। এই স্তুতি শুনাৰ লগে লগে নৃসিংহই হাঁহি পেলাই ক'লে, হেৰ প্ৰহ্লাদ, তই হেনো বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তই কৰিলি উদ্ধাৰ। তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে। অতীতা পুৰুষা সপ্ত ভৱিষ্যৎ চতুৰ্দশ নৰ তাৰ এতে সৰ্বান কলৌ কৃষ্ণ ইতি কীৰ্তনা। কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা জীৱই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 7 21 পুৰুষ উদ্ধাৰ কৰিলি। দেউতা তাৰ মাজতে গ'ল। গতিকে দেউতাৰ কথা তই ভাবিব নালাগে। তেনেহ'লে মোক তোমাৰ ওচৰলৈ নিয়া। নোৱাৰো আনিব, তোমাৰ পুণ্য জমা হৈ আছে। তুমি ৰজা হ'বই লাগিব। ৰজা হৈ ভোগভঞ্জী পুণ্য কৰা ক্ষয়। গতিকে আপুনি যদি পুণ্য লৈ পেলাই এইখন গাঁৱত আছে, আপুনি ভোগ কৰিবই লাগিব। ভোগ নকৰাকৈ আপুনি ইয়াৰ পৰা ওলাই যাব নোৱাৰিব। মনত ৰাখিব কথাটো। গতিকে পুণ্যই ভোগ দিয়ে আৰু পাপে দুখ দিয়ে। এই দুটা কৰ্মবন্ধ, অসীম কৰ্মবন্ধৰ ভিতৰত এই দুটা মুখ্যতম কৰ্মবন্ধ। আমি যাওঁতেও এই দুটা লৈ যাওঁ, আহোঁতেও লৈ আহোঁ। মনত ৰাখিব কথাটো। যাওঁতে আমি যিমান পকা ঘৰ বনালোঁ, গাড়ী মটৰ কিনিলোঁ, মাটি সম্পত্তি ল'লোঁ, চব এৰি থৈ যাব লাগিব। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। আমি যিমান পকা ঘৰ গাড়ী মটৰ কিনিলোঁ, চব ইয়াত এৰি থৈ যাব লাগিব। কিন্তু পাপ আৰু পুণ্য আপোনাৰ লগত যাব। পুণ্যৰ টোপোলাটো যদি বেছিকৈ লৈ যায় আপগ্ৰেড, ওপৰলৈ যাব। আৰু পাপৰ টোপোলা বেছি লৈ গ'লে ডিগ্ৰেড, তললৈ আহিব। এইটোৱে জীৱৰ গতি, হয় ঊৰ্ধ্বগতি নহয় অধোগতি। আহোঁতে সেই দুটা ওপৰত লাগি আহিব। পুণ্য বেছি লৈ যদি আপোনালোকে আজি এই পাত্ৰবৰী গাঁৱত যদি বাস কৰিছে, তেওঁ আনতকৈ বেছি সুখ ভোগ কৰিবই। তেওঁ কোনেও হিংসা কৰি বিচলিত কৰিব নোৱাৰে। ভগৱানেও নোৱাৰে। আপুনি মই কৰিলে কি দাল, ভগৱানেও নোৱাৰে। কাৰণ পুণ্যবন্তজনক ভোগ দিবই লাগিব। গতিকে এতিয়া অহা 26 চনত ইলেকশ্যন আহি আছে বিধানসভাৰ। আপোনালোকৰ সমষ্টিৰ পৰা বিভিন্ন দল সংগঠনৰ পৰা 10 জনে প্ৰতিদ্বন্দ্বিতা কৰিব। ধৰি লওক, মই উদাহৰণ দিছোঁ, আপোনালোকৰ সমষ্টিৰ মানুহে ভাগৱতৰ মতে গৌৰৱ কৰিব লাগিব, আনন্দ কৰিব লাগিব। কি বুলি? আমাৰ সমষ্টিত 10 জনে MLA প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি আছে। কিন্তু কেইজন জিকিব? এজন। কোন জিকিব? আমাৰ ভাগৱতত কৈছে কোন জিকিব। 26 চনৰ MLA প্ৰতিদ্বন্দ্বিতাৰ কাৰণে 10 জনৰ ভিতৰত যি বহু আগৰ পৰা এই সমষ্টিটোৰ তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনৰ উপকাৰৰ কামত 10 জনৰ ভিতৰত কাৰ অৱদান বেছি আছে, কোনে বেছি পুণ্য অৰ্জন কৰি থৈছে, তেওঁ বাই হুক অৰ বাই ক্ৰুক ভগৱানে তেওঁকেই জয় কৰিব। আমাৰ মতে এখেত জিকিব লাগিছিলে, কিন্তু ফলাফলত এখেত জিকিলে। ভগৱানে কৈছে তুমি চৰ্ম চকুৰে চাইহে কৈছা, মই 14 জন সাক্ষী 2 জন কেৰেণীৰ তথ্য ভিত্তিত তেওঁক দিয়াইছোঁ। 14 ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে। চিত্তগুপ্ত নামে 2 লিখক নিৰ্ভয়, সবাহাৰে পাপ পুণ্য তেৰে কৰে। গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয়। 14 জন সাক্ষীদাৰ থাকয় লগত, ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত। মাধৱদেৱে ঘোষাল লিখিছে, তুমি মোক ভাণ্ডা তোমাক মই ভাণ্ডো, 14 সাক্ষীক ভান্দিবা কোনো উপায়। আমাৰ লগত 14 জন দেৱতাক সাক্ষী ৰূপে ৰাখিছে ভগৱানে। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ছালৰ লগত বায়ু দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা, গুহ্যৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰৰ লগত ৰুদ্ৰ। এই 14 জন দেৱতাই সাক্ষী ৰূপে চাই আছে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কেইটা ভাল কাম কৰি পুণ্য অৰ্জন কৰিছে, কেইটা বেয়া কাম কৰি পাপ অৰ্জন কৰিছে, সব লিপিবদ্ধ হৈ যাব। আৰু সেইখন তালিকা কোনদিনা যাব? 5ম স্কন্ধ ভাগৱতত উল্লেখ আছে।
কাল সৰ্পে চুম্পিয়া আশয় পৃষ্ঠভাগে চেগচাই কোনোদিনা ধৰিবে কৰাগে। কাল নামৰ সাপটোৱে আমাৰ পিছত ৰৈ আছে। যিদিনাখনে ম্যাদ শেষ হ'ব সেইদিনা সেই খুঁটটো মাৰিব। সেইদিনা যত দেখা ভাৰ্যাপুত্ৰ হবে অকাৰণ, চাই মাত্ৰ থাকে কালে ধৰে যেতিখন। যিমান ভাৰ্যাপুত্ৰ আছিল, ধন টকা পইচা আছিল, কোনেও আপোনাক ৰাখিব নোৱাৰে। গতিকে সেইদিনা আপোনাৰ 24 তত্বৰ দেহটো কাষ্ঠ যেন থাকিবে মাটি টপৰীয়া। 24 তত্বৰ দেহটো কাঠপৰা দি পৰি থাকিব। তাৰ পৰা 16 তত্বৰ দেহ এটা ওলাই যাব, যাক সূক্ষ্ম দেহ বা লিংগ দেহ বুলি কৈছে। একাদশ ইন্দ্ৰিয় আৰু 5টা বিষয় লিংগ দেহ বুলি তাক জানিবা নিশ্চয়। এইটো লিংগ দেহ বা সূক্ষ্ম দেহ, ইংৰাজীত কয় ডিজায়াৰ বডি, বাসনা কঢ়িয়াই নিয়া দেহ। এইটো আনচিন, ইয়াক চকুৰে দেখা নাপায়। এই চকুৰে নেদেখা 16 তত্বৰ সূক্ষ্ম দেহৰ লগত 14জন সাক্ষী, 2জন কেৰেণীয়ে আপোনাৰ জন্মৰ পৰা মৃত্যুলৈকে কৰা কৰ্মৰ খতিয়ানৰ প্ৰতিবেদনৰ ফাইলটো নি যম ৰজাৰ টেবুলত জমা দিব। লগে লগে যম ৰজা ফাইল খুলি জমা খৰচ উলিয়াব। জমা মানে পুণ্য, খৰচ মানে পাপ। গতিকে জমাৰ পৰিমাণ বেছি হ'লে আপগ্ৰেড আৰু পাপৰ পৰিমাণ বেছি হ'লে ডিগ্ৰেড। বছ ইমানেই আৰু। আমাৰ জীৱৰ গতিহে আছে, মৃত্যু নাই। হয় ওপৰলৈ যাব, নহয় তললৈ যাব। আজিৰ দৰে যদি ভাগৱত শুনে তেতিয়াহ'লে আমাৰ কোনো জীৱ তললৈ যাব নালাগে, সদায় ই ওপৰলৈ গৈ থাকিব। তাৰমানে ভাগৱত শুনিলেই সংস্কাৰ হয়। সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব, মৰিলে সদ্গতি পাব। অসংস্কাৰী জীৱই জীয়াই থাকোঁতে অশান্তি পাব, মৰিলে অধোগতি যাব। বছ ইমানেই জানিব লাগে আৰু বেছি